স্যার কি হল এতিয়াই ডাঙৰ ঘটনা হলতেন ই আপোনাৰ ফালে বন্ধুক তোৱাই ট্ৰিগাৰ টিপিব লৈছিল হে ভগৱান মই সময়ত আহি পালো বুলিহে নহলে আজি আপোনাৰ লেঠাই খে আহুন মোৰ লগত তোৰ কি শত্ৰুতা তুমি যাবানে যাবা নাই গুলি মাৰিছে ইয়াৰ কি হৈছে বাৰু সেইদিনা থলৰকে চৰ লগাই দিলে আজি গুলি কৰিবলৈ আহিছে কাক কিয় মোক থলৰকে চৰ লগাই দিয়া নাই কি কৰিছে এইবোৰ ক'ত পেলাই তো আপোনাৰ টেবুলতে পাইছো স্যাৰ খেলা বস্তু পাইছা এতিয়া মানুহ মৰিলেতেন স্যাৰ কি হল এতিয়াই ডাঙৰ ঘটনা হলতেন ই আপোনাৰ ফালে বন্ধুক তোৱাই ট্ৰিগাৰ টিপিব লৈছিল হে ভগৱান মই সময়ত আহি পালো বুলিহে নহলে আজি আপোনাৰ লেঠাই খে আহুন মোৰ লগত তোৰ কি শত্ৰুতা তুমি যাবানে যাবা নাই গুলি মাৰিছে ইয়াৰ কি হৈছে বাৰু সেইদিনা থলৰকে চৰ লগাই দিলে আজি গুলি কৰিবলৈ আহিছে কাক কিয় মোক থলৰকে চৰ লগাই দিয়া নাই কি ছাৰ এইটো পুট আপ কৰিলো ছাৰ আপুনি মোহনৰ কথাটোকে ভাবি আছে নেকি চাওকচোন তাৰ সাহসটো অথনি কথাটো মই এতিয়াও ইজি হ'ব পৰা নাই আপুনি এইবিলাক ভাবি নাথাকিব তাক ঘৰলৈ নি পেলাই আজি মই ধুম নহয় মোৰ ভয় হৈছে খাতনিয়াৰ ই যদি গৈ SP ছাৰৰ ঘৰত এনেকুৱাখন কৰে কি হ'ব তাক ইমান বুজালো তাৰ ব্ৰেইনটো কিয় ডেভেলপ নহয় নাই এতিয়া বয়স গ'ল আৰু নহয় ছাৰ সি নিজৰ কাম এটাকে কৰি ল'ব নোৱাৰে পেণ্টৰ পকেট ফাটি আছে সেইটোকে চিলাই পিন্ধিব নোৱাৰা ল'ৰাহে মই সেইদিনা বোলো হাতখন এনেকে দেচোন দিলে মই বোলো কেইটা আঙুলি আছে কচোন সি লগে লগে ক'ব পৰা নাই নহয় এনেকে এটা দুটাকে গণিহে কৈছে 10টা বুলি ইণ্টাৰেষ্টিং মই বোলো পকেটত ভৰাচোন হাত দুটা ভৰালে মই বোলো এতিয়া কেইটা আছে কচোন অলপ সময় ৰৈ গণি পেলাই কৈছে 11টা এইটো নাজানিবনে নেজানো আৰু ভিতৰত কি গণিলে বাৰু মোহনৰ কথা বাদ দিয়ক পিছে আপুনি কিয় চিজিল নহয় মইনো কি বেকা দেখিলা মই সকলোবিলাক কথাই গম পাইছো মই মেলি দিম কথা সলাব নাহিব মোক সৰু ল'ৰা বুলি ভাবিছে নেকি মোহনক দুখ দিলে কি হ'ব আপুনিও ধোৱা তুলসীৰ পাত নহয় মই ধোৱা তুলসীত নপৰিম নেকি ছাৰ ক'লা তুলসীতহে পৰিম নেকি যাওক এতিয়া যাওক মোৰ কথাবোৰ গম পাওঁ বুলি ক'লে যে কোনে ক'লে বাইলুঙে কোৱা নাইতো এই মাইকী মানুহৰ সঁচাই পেটত কথা নাথাকে দেই এই মণিয়ে বাৰু উকিল দিয়া কথাটো কিবা কাৰণত ছাৰক ফোন কৰি ক'লে নেকি এক্সকিউজ মি কিছুমান মানুহে পৃথিৱীত ভাৰ বহাবলৈ আহে দেখাক দেখি সভ্য কিন্তু আচৰণবোৰ অসভ্য মোকে জাৰিছে নেকি সেইবোৰ মানুহৰ কাৰণে পৃথিৱীত ভাল মানুহ জীয়াই থাকিব নোৱাৰা হৈছে সেইবোৰ মানুহে ল'ৰা ছোৱালীক কি শিক্ষা দিব আপুনি মোক কৈ আছে নেকি আপোনাক নকৈ আৰু কাক কম আপুনি মহিলা সমিতিৰ লগত জড়িত ছাৰ গুলিয়ালে কাক ইমান কণমান পোৱালি এটা গুলি মাকে লৈ আহিছে হওকচোন বোলো আচ্ছা আন্টি বৌ আচ্ছা ন বৌ ল'ৰা কোন সংগঠনৰ লগত জড়িত আপুনি মোৰ ল'ৰাটো উগ্ৰপন্থী বুলি ভাবিছে তেতিয়াহ'লে তাৰ হাতত মৰণাস্ত্ৰ কেনেকে আহিল আজিকালি সেইবোৰ বস্তু দোকানে দোকানে এভেইলেবল দোকানীৰ গাত দুখ ছাৰ কথাটো নহয় হেৰি খাতনিয়াৰ আপুনি কি মৰণাস্ত্ৰত লাগি আছে এয়া পূজাত ওলোৱা পিষ্টল খেলনা পিষ্টল সেইকাৰণে কথাবিলাক ভালকৈ শুনি ল'ব লাগে ছাৰ আপোনালোকে কিবা এটা কৰক চক্ৰৱৰ্তী পুতেকৰ মই শাস্তি হোৱাটো বিচাৰো হ'ব এতিয়া যি কৰিবলগীয়া আছে মই কৰিম খাতনিয়াৰ আপুনি চক্ৰৱৰ্তী বোলা মানুহজনৰ ফোন নম্বৰটো লৈ তেখেতক আৰু তেখেতৰ ল'ৰাজনক থানালৈ মাতাৰ ব্যৱস্থা কৰক মই অলপ আহি আছো সৰি দে এড্ৰেছ